বঙাইগাঁৱৰ মানিকপুৰত প্ৰেম বিফলতাত নিশা বেপান কৰি আত্মহত্যা কৰে। ১ নং বাগবাৰীৰ জমিৰুল হক চৰকাৰৰ সন্তান নুৰুদ্দিন চৰকাৰে ৫ নং বাগবাৰীৰ নজিৰুল ইছলামৰ কন্যা নুৰী নাজমিনা খানমৰ লগত কেইবাবছৰ ধৰি ভালপোৱাৰ সম্পৰ্কত আছিল। নুৰুদ্দিন চৰকাৰৰ পিতৃ জামিৰুল হক চৰকাৰে এই ভালপোৱা মানি নোলোৱাত এই চৰম সিদ্ধান্ত বাছি লয় ছোৱালীগৰাকী। উল্লেখযোগ্য আছে দুয়োজনৰে পিতৃ অসম আৰক্ষীৰ জোৱান। এতিয়া প্ৰশ্ন হয় আৰক্ষীৰ ওপৰতে ব্যৱস্থা ল'বনে? আইন সকলোৰে বাবে সমান এই কথা জামিৰুল হক চৰকাৰৰ ওপৰতে প্ৰযোজ্য হ'বনে? আৰক্ষী হোৱাত হাত সাৰি যাব নেকি দোষী? ন্যায় পাবনে ভুক্তভোগী পৰিয়াল? এতিয়া আৰক্ষীৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই কি ভূমিকা পালন কৰে সেয়া সময়তে হ'ব লক্ষ্য। আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই ঘটনা বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৫ নং বাগবাৰী। ভালপোৱা 1 মাহ আগত ছোৱালীটো এই ল'ৰাটোৰ ঘৰত গৈছিল। যেতিয়া ঘৰত গৈছিল তেতিয়া এইটো ঘৰৰ মানুহ ঘৰত সোমাব দিয়া নাই। যেতিয়া সোমাব দিয়া নাই তেতিয়া ছোৱালীটো মানে মানিকপুৰ থানাত কাষ চাপিছিল। তাতে এটা এজাহাৰ দাখিল কৰিছিল। এজাহাৰ দাখিল কৰাৰ পিছত দুটা পক্ষক মাতিছিল। দুটা পক্ষ যাওয়ার পিছত ওসি স্যারে একটা পরামর্শ দিছিল বা মিলামিলি করে দিছিল যে এইটো আপোনালোকে কেছটো উঠাই লওক আৰু ঘৰত যাই সামাজিকভাৱে মানে বিয়াটো পাতি ল'ব। সিহঁতেও কথাটো মানি লৈছিল। যেতিয়া মানি লৈছিল তেতিয়া ঘৰত আহিছে। আহাৰ পিছত আজি 1 মাহ পাৰ হৈ গৈছে। আমাৰ এই পক্ষৰ পৰা আমি মানুহ পঠাইছিলোঁ যে তেনেহ'লে সিহঁতে কাক নাচাপিলে তেনেহ'লে আমি যাওঁ আগবাঢ়ি অলপ। আমি আগবাঢ়ি যাইছোঁ। যেতিয়া গৈছোঁ তেতিয়া মানে সিহঁতে ডাইৰেক্ট নাকচ কৰি দিছে যে নাই আমি এইটো নলওঁ। সিহঁতে কি কৰে কৰিব। এইটো শুনি ছোৱালীটো ছুইচাইড কৰাটো এইটো খাটাং। তাতে মানে বিগজাতীয় মানে কিবা পেকেট এটা আমি পাইছোঁ। এইটো চাইছোঁ আৰু এইটোৱে আমাৰ দাবী বাপ পুতেকে দুটাকে এৰেষ্ট কৰিব লাগে। এই ডেড বডি পোষ্টমৰ্টেমৰ আগত এৰেষ্ট কৰিব লাগে। নহ'লে এইটো লৈ আমি তীব্ৰভাৱে মানে আমি প্ৰতিবাদ কৰিম। আমি দৰকাৰ হ'লে মানিকপুৰ থানাও ঘেৰাও কৰিম। আমি যিখিনি কৰিব লাগে আমি কৰিম। ছোৱালীটো কিবা লিখি থৈ গৈছে নেকি? লিখি থোৱা যোৱাটো মানে এইটো মই খাটাং নহয় যে লিখি থৈ গৈছে, কিন্তু অলপ শুনা পাইছোঁ কিবা লিখি থৈ গৈছে তাৰ ছুইচাইডৰ মানে ক্ষেত্ৰত। সেইটো মই মানে 100% নহয় আৰু এতিয়া মানে হেৰি কৰিছে নলয় বুলি কৈছে। ছোৱালীটো আজি 1-1.5 মাহ আগতে মানে থানাত এটা এজাহাৰ দিছিল। সেই এজাহাৰটিত দুপক্ষৰ গাৰ্জেনক থানাত মাতিছিল। মাতি কেনে মানে দুপক্ষৰ গাৰ্জেনৰ পৰা পৰামৰ্শ কৰি কেনে এটা সিদ্ধান্ত লৈছিল যে আজিৰ পৰা 1 সপ্তাহৰ ভিতৰত বহি কেনে বিয়া মানে পাতি দিব দুজনক। ঘৰত আহিছে। আহি কেনে আজি 1-1.5 মাহ হৈ গ'ল, কোনো খবৰ নাই। এতিয়া মানুহ পঠাইছিল, হয়তো মানুহ পঠাইছিল ল'ৰাৰ ঘৰত। সিহঁতেও মানে কোনো সাৰ দিয়া নাই, আমি ল'ম বুলি কোৱা নাই। সেইকাৰণে ছোৱালীটোৱে এতিয়া উপায় নাপায়, আমাৰ সন্দেহ উপায় নাপাই কেনে আজি এই ছোৱালীটোৱে আত্মহত্যা কৰিছে। কি খাই আত্মহত্যা কৰিছে এতিয়াতো ক'ব নোৱাৰি। তাৰমানে তাৰ ছোৱালীজনীৰ ওচৰত কিবা বিষাক্ত সামগ্ৰী পোৱা গৈছে আৰু পেকেট এটা পোৱা গৈছে। ল'ৰাটোৰ নাম কি? নুৰুদ্দিন হক চৰকাৰ। দেউতাকৰ নাম? দেউতাকৰ নাম জমিৰুল হক চৰকাৰ। ঘৰ ক'ত? ঘৰ 1 নং বাগবাৰী। ছোৱালীটোৰ নাম কি? নুৰে নাজমিন খানম। দেউতাকৰ নাম? নজৰুল ইছলাম খান। আৰু গাঁওখনৰ নাম? 5 নং বাগবাৰী। এতিয়া আপোনালোকে কি বিচাৰে? এতিয়া আমি বিচাৰোঁ উচিত তদন্ত হ'ব লাগে, আৰু তদন্ত হৈ ল'ৰাটো যদি দোষী তেনেহ'লে উচিত শাস্তি দিব লাগে। আমি প্ৰশাসনৰ ওচৰত এইখিনি এটা দাবী জনাইছোঁ। যদি দোষী তেনেহ'লে উচিত শাস্তি দিব লাগে আৰু 24 ঘণ্টাৰ ভিতৰত এৰেষ্ট কৰিব লাগে। পোষ্টমৰ্টেম হোৱাৰ আগতে এৰেষ্ট কৰিব লাগিব। কুকিলাৰ পৰা চুলতান আহমেদৰ ৰিপৰ্ট, এণ্ড ফৰ আছাম।